হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এই গছজোপা দেখা পাইছে? এইজোপা গছৰ নাম হ'ল আমফিছ। আমি সৰুতে বহুত খাইছিলোঁ। আজি মাহঁতৰ ঘৰৰ ফালে খোজকাঢ়িবলৈ আহোঁতে দেখা পালোঁ আৰু মোক শংকৰদাই কেইটামান পাৰি দিলে, ঘৰলৈ লৈ আহিছোঁ। এইয়া চাওকচোন, ইমান ধুনীয়া এই ফলবিলাক। এই জেঠমহীয়া বিভিন্ন ধৰণৰ ফলহাৰ হয় এনেকৈ। আজিকালি বহুত ল'ৰা ছোৱালী এই আমফিছটো চিনিয়ে নাপায়। এই পাতটো দেখা পাইছে? এইটো একদম লেচুৰ নিচিনা পাত। দেখিলে ভাল লাগি যায়, নহয়নে? এটা খাওঁচোন বাৰু। এনেকৈ ফাটি ল'ব লাগে, কামুৰি পেলাই। মিঠা। জোকাটো দেখি পেলাই ইমান ভাল লাগিছে, নহয়নে? সময়ৰ সোঁতত এইবিলাক যে স্থানীয় ফলবোৰ আমাৰ অসমৰ কিমান যে হেৰাল। পুৰণা দিনত আমাৰ আইতাহঁতে পাছফালে এখন বাৰী ৰাখেই, য'ত আমফিছ, লেটেকু আমি খাবলৈ পাওঁ। আজিকালি ল'ৰা ছোৱালী সেইবোৰ বস্তু চিনিয়ে নাপায়। এই জেঠ আহাৰমহীয়া বাৰীৰ সকলো ফল পকি উঠে আৰু খোৱাৰ উপযোগী হৈ উঠে। বাকলিটো পেলাই দিব লাগিব আৰু ভিতৰৰ বগা বগা কোহটো খাব লাগিব আৰু গুটিখিনি টাবত ৰুম মই দিয়া। জীৱনৰ এটা দিন আকৌ এনেদৰেই আৰম্ভ হ'ল। সদায় এনেকেই ৰুটিনখন চলি আছে। এইজোপা বুলেট চিলি বুলি কয়। এই পাতবিলাকত দেখিছে কিমান কেঁকুৰা কেঁকুৰি হৈ গৈছে, চব মিলিবাগ লাগিছে। মই এনেকৈ এসপ্তাহৰ মূৰে মূৰে এবাৰ বা দুবাৰ এনেকৈ চৌদা পানী স্প্ৰে' কৰি দিওঁ। চাওকচোন, এইবিধ জলকীয়াক মণি জলকীয়া বুলিও কয় অসমীয়াত দেই। এতিয়া এই পাকঘৰৰ খিৰিকীখনৰ কাষলৈ আহকচোন। ইয়াত বৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পায়। মই খিৰিকীখনেদি চাই থাকোঁ। এইজোপা কলমৌ গছ দেখিছে? এইজোপা মই ইয়াত পানী দি ৰাখোঁ আৰু সতেজ হৈ থাকে। ইয়াত ছিঙি ছিঙি বনাই পেলাই খাওঁ। এইয়া চাওকচোন, মোৰ ঘৰৰ বেক চাইডে এটা কাঠৰ মিল আছে, তাতে ডাঙৰ ডাঙৰ গছ আছে। চৰাইবিলাকে চি চি চাঁ চাঁ কৰি থাকে সকলো সময়তে, শুনি মনটো ভাল লাগে। এতিয়া বাৰিষাত বৰষুণ পৰি আছে আজি। এইটো বাস্কেট দেখা পাইছে খিৰিকীখনৰ কাষত? এয়া মিঠা আলু মই খাবলৈ আনি থৈছিলোঁ, গছ উঠি গ'ল চাওকচোন। এয়া গছ, এতিয়া মোৰ ওপৰত টেৰেছ গাৰ্ডেন আছে, তাত মই ৰুমগৈ। এইয়া চাওকচোন, এইয়া মোৰ বাগিচাখন দেখা পাইছে? বৰষুণতে গোটেইখন অৱস্থা নোহোৱা হৈ আছে। মাজে মাজে বতাহ ধুমুহা দিলে কাৰণে মোৰ এয়া গ্ৰীণ হাউচ এটা আছিল, এইটো গোটেই ফাটি গ'ল। এই ড্ৰামটোৰ ভিতৰতে এতিয়া ৰুব লাগিব। এই ড্ৰামবিলাকত চব পতুলুকা হৈ আছে, এইবোৰ উঘালি পেলাই দিব লাগিব। এতিয়া এনেকৈয়ে ৰুই থওঁ, যেতিয়া ডাঙৰ হ'ব, যদি মই সময় পাওঁ, গছ উঠিলে আপোনালোকক আকৌ ভিডিঅ' এটা কৰি দেখুৱাম বাৰু। ওপৰলৈ আহিলে অলপ চলপ মই শাক পাচলি ছিঙি লৈ যাওঁ। সৰু সৰু বেঙেনাবিলাক হৈছে, টাববিলাকত অলপ অলপ শাক পাচলি হৈ আছে। এয়া হ'ল পনৌনোৱা শাক, চুগাৰৰ কাৰণে বহুত ভাল বুলি কয়। মোৰ টাবতে নিজে নিজে হৈ আছে। বাৰিষা টাববিলাকো ভালকৈ চাফা কৰিবলৈ সময় পোৱা নাই, সেয়াও ছিঙি লৈছোঁ। মাটিকাদুৰি শাক কেইডালমানো ছিঙি লওঁ। এইজোপা লেমন গ্ৰাছ। বৰষুণতে দেখিছে এই নেমুবিলাক পকি পকি সৰি পৰিছে, সেইটো লৈ যাওঁ। গোটেই বাৰিষা জংঘল হ'ল, লাহে লাহে ৰ'দ আহিলে এইবোৰ চাফা কৰিব লাগিব।
বেঙেনাখিনি বেছ পুৰত হ'ল দেই, এইকেইটাও ছিঙি নিওঁ। এইটো শামুক দেখিছে, এইটোক ইংলিছত লেণ্ড স্নেইল বুলি কয়। ইমান ধুনীয়া দেখিবলৈ ন, আগবাগ আছে। এইজোপা গছ বনৰীয়াকৈ টাবত হৈ থাকে। এইজোপা গছক গাখীৰতী বন বুলি কয়। ইয়াৰো মেডিচিন উপকাৰিতা আছে, মই সজাবৰ কাৰণেহে লৈছোঁ এইটো। এয়া তামোল গছ ফুলিছে দেখিছে, তামোল ফুলিছে, দেখিলে মনটো ভাল লাগে নহয়নে বাৰু, চাওকচোন। অলপ অলপকৈ কেইডালমান এয়া বাস্কেটত মই শাক পাচলি ছিঙি ল'লোঁ। এজোপা ফিৰিঙতি জলকীয়া ৰঙা হৈ লাগিছে, কেইটামান ছিঙি ল'লোঁ। এয়া চাওকচোন শাকখিনি কিমান আনিলোঁ মই তলৰ পৰা। এয়া কণী বিলাহী বা বন বিলাহী বুলি কয়। এয়া খাই পেলাই ইমান ভাল লাগে গৰমত, দালিত দিলে বা পিটিকা কৰি খালে। মাজে মাজে মই এই কণী বিলাহীবিলাক ছিঙি আনি পেলাই সজাওঁ, মনটো ভাল লাগে দেখি, সতেজতা একেবাৰে। ডাইনিং টেবুলৰ মাজত এনেকৈ সজাই থ'লে তাৰ কাষত বহি খাবলৈকে মনটো কিবা এটা ভাল লাগি যায়, পৰিৱেশটো নহয়নে বাৰু। এইটো মোৰ ড্ৰয়িং ৰুম দেখা পাইছে, একেবাৰে লেতেৰা ধূলি মাকতিয়ে ভৰ্তি হৈ আছে। আজি বহুদিন হ'ল চাফা কৰা নাই, আজি ভাবিছোঁ কৰোঁ চাফা অলপ। আগতে প্ৰথমতে মই ভেকুৱাম ক্লিনাৰ দি গোটেইখিনি ক্লিন কৰি লওঁ। এইখন আৰ্ট দেখা পাইছে, এইখন মিক্স মিডিয়া আৰ্ট। মোৰ ছোৱালীজনীয়ে এইখন আৰ্ট তৈয়াৰী কৰিছিলে। মেট্ৰিক পৰীক্ষা দি যেতিয়া ঘৰতে বহি থাকে তেতিয়া এই আৰ্টখন তাই নিজৰ হাতেৰে তৈয়াৰী কৰিছিলে। ইহঁতৰ এই ফটোবোৰ দেখিলে মোৰ মনটো আৱেগিক হৈ পৰে। দুইটা ল'ৰা ছোৱালী বাহিৰত থাকে, সিহঁতক মুচি মুচি মোৰ মনৰ ভাৱটো এনেকুৱা হয় যেন মই সিহঁতক কাষতে স্পৰ্শ কৰিছোঁ। খুব বেয়া লাগে কেতিয়াবা মনত পৰিলে। এই সৰু সৰু বস্তুবিলাক খুব যতন কৰি মুচিবলগীয়া হয়, নহ'লে ক'ৰবাত কিবা কিবি এৰাই পৰে। এই বস্তুবিলাক মই ইমান ভাল পাওঁ কিয় নাজানো, সৰু সুৰা পুতলাবিলাক মোৰ বৰ ভাল লাগে। এই ঘৰটো মোৰ ছোৱালীজনীয়ে কাগজেৰে বনাইছিলে। এনেকৈ সদায় কলেন স্প্ৰে দি টেবুলখন মুচি থাকিলে একদম চিকচিকীয়া হৈ থাকে, দেখিলে মনটো বৰ ভাল লাগে নহয়নে বাৰু। আজি নিশ্চয় খুব চাফা চাফা লাগিব এই ৰুমটো। ঘৰৰ গৃহিণী হৈ দিনৰ দিনটো এনেকৈয়ে চাফ চিকুণতা কামবিলাক কৰি কেনেকৈ সময়বিলাক পাৰ হৈ যায় নিজেই ক'ব নোৱাৰোঁ। আজি গোটেই দিনটো মোৰ এনেকৈয়ে গ'ল, এই ৰুমটো চাফা কৰোঁতে কৰোঁতে গোটেই দিনটো গ'ল। এই 3টা বাজিবৰ হ'ল এতিয়া, মই ভাতেই খোৱা নাই। এতিয়া ভাত খাব লাগিব, গা ধুব লাগিব, কেইটামান বহাই দি ভাত কেইটামান খাম, অকণমান জিৰণি ল'ম, আকৌ 6টা
5:30মান বজাত এওঁ আহিব হস্পিটেলৰ পৰা, আকৌ দুজনে বহি চাহ খাম, আকৌ ৰাতিৰ কাৰণে ৰন্ধা বঢ়া কৰিবলৈ। সেয়াই জীৱনৰ ৰুটিন চাওকচোন। এতিয়া আবেলি প্ৰিয়জন আহি ঘৰ সোমালহি আৰু প্ৰথমতে এওঁক মই অকণমান সদায় গজালি মগু আৰু যি ফল মূল থাকে তাকে খাবলৈ দিওঁ। এওঁক এয়া খোৱা দেখিলে এনেকুৱা লাগে যেন গোটেই দিনৰ কষ্টৰ ভাগৰবোৰ এওঁ শেষ হৈ যায় এই ফলখিনি খালে। আবেলি চাহৰ লগত অকণমান চেণ্ডউইচ টষ্ট কৰি বনাওঁ বুলি ভাবিছোঁ। ব্ৰেড লৈ পেলাই এতিয়া অলপমান চীজ আছিলে তাকে বনাওঁ মই। এই ট'ষ্টাৰখন লেতেৰা বুলি নাভাবিব দেই আপোনালোকে, এইখন ব্যৱহাৰ কৰোঁতে ৰংটোৱে উৰি গৈছে তাত। আজি আকৌ মোৰ হাতত বিলাহী নাই, অকল পিঁয়াজ আছিল, পিঁয়াজ দি বনাইছোঁ। বিলাহী আৰু তিহু দিলে খাবলৈ আৰু ভাল লাগে এনেকৈ। আজি কেইবছৰমানৰ পৰা আমি এনেকৈ আবেলিয়ে হওক ৰাতিপুৱাই হওক গ্ৰীণ টি খাওঁ, তাত নেমু চেপি দিওঁ অকণ অকণ। আপোনালোকে এনেকৈ চেণ্ডউইচ বনাবচোন, খাবলৈ বৰ ভাল লাগে। আচলতে গ্ৰীণ টিটো এনেকৈ সিজাব নালাগে, মই কিন্তু সিজায়েই দিওঁ আৰু। যিহেতু এওঁ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায়, দিনটো মই অকলশৰে থাকোঁ আৰু এই সন্ধিয়া সময়কণ এওঁ অহাৰ কাৰণে বাট চাই থাকোঁ দুজনে একেলগে চাহ খাবলৈ। আজিকালিতো আলহী নাইকিয়াই হ'ল, কি যে দিনবোৰ আহিল নহয়নে বাৰু? বৰ বেয়া লাগে ভাবিলে। আগতে আমাৰ ঘৰলৈ প্ৰায় সদায়ে আলহী আহিছিল। এনেকৈয়ে আবেলি আমি দুইজনে শান্তিৰে বহি চাহকাপ খাওঁ। এয়া চাওকচোন মিলেট। এওঁ চুগাৰ হোৱাৰ পৰা প্ৰায়ে মই ৰাতি মিলেট দিওঁ। চাওকচোন এয়া কিমান ধুনীয়া খিচখিচীয়া। এতিয়া আকৌ ৰাতি সাঁজ ৰান্ধিবৰ সময় হ'ল, প্ৰায় 9:30 বাজিল। এতিয়া আমি ৰাতি সাঁজ পৰিৱেশন কৰিম। আমি ৰাতি হ'লে একেবাৰে লঘু আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ। মই কিন্তু মিলেট খাব নোৱাৰোঁ, মই বৰ বেয়া পাওঁ মিলেটটো। আচলতে স্বাস্থ্যসন্মত খাব লাগে, মই ভাতেকে খাওঁ। প্ৰত্যেকগৰাকী গৃহিণীয়ে ৰাতিপুৱা
শোৱাৰ পৰা উঠি একেবাৰে ৰাতি শোৱা পাতিলৈ যোৱাৰ সময়লৈকে দিনটোত নিজৰ ঘৰখনৰ কাৰণে ঠিক এনেকৈ নিশ্চয় কামবিলাক নিয়াৰিকৈ কৰি যায়, হয়নে বাৰু? মোৰ এই ভিডিঅ'টো চাই আপোনালোকে মোক সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। শুভৰাত্ৰি।